আমাৰ কথা হৈছে কি নিশ্চয় গম পায় যে 1935 চনতেই ব্ৰিটিছৰ দিনতেই মুছলমানৰ কাৰণে এখন সুকীয়া আইন প্ৰয়োগ কৰা হৈছিলে, যিখন আইন আছিল মুছলিম মেৰেজ মুছলিম ডিভোৰ্চ। যে এই আইনখন ইতিমধ্যে অসম চৰকাৰে কেবিনেটত পাছ কৰিছে যে তেওঁলোকে এই আইনখন উঠাই দিব লৈছে, আৰু উঠাই দিয়া উদ্দেশ্য হৈছে তেওঁলোকৰ যে মুছলমান সমাজত বাল্য বিবাহ বেছি হৈছে। কিন্তু আমি দেখোঁ এই আইনখনে বাল্য বিবাহক সুৰক্ষিতহে কৰিছে। বৰ্তমান 18 বছৰ তলৰ ছোৱালী কাজীসকলে নিকাহ কেতিয়াও নকৰে, 18 বছৰ ওপৰতহে কাজীসকলে নিকাহ কৰে। যিহেতুকে অসম চৰকাৰে এই তথ্যটো পালে ক'ত বাল্য বিবাহ হৈছে বুলি। গতিকে আমি বিচাৰোঁ যদি বাল্য বিবাহ হৈছে, অসমৰ প্ৰত্যেকটো বিভাগ আছে, প্ৰত্যেকটো বিভাগত যেতিয়া দুৰ্নীতি হয় অসম চৰকাৰে সেই দুৰ্নীতি বিভাগটোক কি কৰে, তাত তদাৰক কৰি পেলাই তদন্ত কৰি পেলাই তেওঁলোকক শাস্তি দিয়ে। যদি অসমত তেনেকুৱা কোনোবা কাজিয়া যদি কৰিছে তেওঁলোকক শাস্তিৰ কোনো বিষয় নহয় নেকি? এটা ছাবজেক্ট সম্পূৰ্ণ বন্ধ কৰি দিব কোনোবা তাত অপৰাধী থাকিল বুলি। গতিকে আজি আমি তিতাবৰ জিলা জমিয়তৰ ফালৰ পৰা, তিতাবৰৰ ইমাম যোৰহাট জিলা ইমাম পৰিষদৰ ফালৰ পৰা, তিতাবৰৰ আঞ্জুমনৰ তৰফৰ পৰা, তিতাবৰৰ মুছলিম মহিলা পৰিষদৰ তৰফৰ পৰা, তিতাবৰৰ সচেতন নাগৰিকসকলৰ তৰফৰ পৰা, মুছলমান সমাজৰ ফালৰ পৰা এইটো আমি অসম চৰকাৰক গৰিহণা দিছোঁ। কাৰণ যদি কোনোবা কাজিয়া কৰিছে তেওঁলোকক আইনগতভাৱে শাস্তি দিয়ক। কিন্তু এটা মুছলমান সমাজৰ মাজত এটা চলি থকা এখন আইন, যিখন আজি আমাৰ সমাজখন আজি আমি বিপদত পৰিছোঁ। আজি 4 মাহৰ পৰা আমাৰ নিকাহৰ কাৰ্যসূচী বন্ধ হৈ আছে, আমাৰ বিবাহৰ কাৰ্যসূচীবিলাক বন্ধ হৈ গৈছে। কি আমি মুছলমান সমাজে কোনোবা এজনে ভুল কৰিলে বুলি ভুল হ'ব নি? ঠিক আছে, মুখ্যমন্ত্ৰী যদি ইমান আমাৰ সংখ্যালঘুৰ প্ৰতি দৰদ আছে, ইমান যদি মুছলমান সমাজৰ প্ৰতি দৰদ আছে, তেতিয়াহ'লে তেওঁলোকে আন সমস্যাবিলাক কিয় নাচায়? আমাৰ কিয় আন ধৰ্মবিলাকৰ মাজত কিয় বাল্য বিবাহ হোৱা নাই নেকি? এইবিলাকৰ প্ৰতি আইনী সজাই দিয়ক, তাত আমাৰ বাধা নাই। আইনখন যদি সাল সলনি কৰিবলৈ হয়, যদি মুছলিম মেৰেজ মুছলিম ডিভোৰ্চৰ ওপৰত যদি কিবা সাল সলনি কৰিবলগীয়া আছে, তেওঁলোকে আইনখনত 2-এটা কথা শুদ্ধ কৰক। কিন্তু এখন আইন উঠাই দিব ব্ৰিটিছৰ দিনতে ভাৰতবৰ্ষৰ কাৰণে লাগু হৈ যোৱা, যিখন 1935 চনতে হৈ গৈছে, এই আইনখন উঠাই দিয়া সম্পূৰ্ণ আমি গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যে আপুনি এবাৰ ভাল মুছলমান বুদ্ধিজীৱীসকল, মুছলমান উলমাসকলৰ আপুনি আলোচনা কৰি এই আইনখন ভাল ৰখাৰ ব্যৱস্থা কৰক। নহ'লে আমি তীব্ৰ হয়তো অসমত গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি উঠাম, আৰু এই আইনখন কোনো পৰ্যায়ে আমি বাতিল হ'বলৈ নিদিওঁ। এই হৈছে আমাৰ জিলা জমিয়তৰ আমাৰ কথা।